খবৰ আশা কৰিছো সকলোৰে ভাল আৰু মই দৰ্শনাই পুনৰবাৰ আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছো আৰু আজিৰ ভিডিঅ'টোৰ বিষয় হ'ল হোমমেড ফেচিয়েল আমিনো ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰি কেনেকৈ ঘৰতে ফেচিয়েল কৰিব পাৰো তাকে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু মই আজি আপোনালোকক দেখাম কেনেকৈনো আমি ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰি ফেচিয়েল কৰিব পাৰো তো লেটস গো আৰু এয়া আছে 2 চামুচ এলোভেৰা জেল আৰু এয়া হল 2 চামুচ ডাবৰ হানি আৰু এটো হল বেসন আছে ইয়াতে এটো বেসন 2 চামুচ লৈছো আৰু এয়া হল দৈ এটো ঘৰতে পটা দৈ হয় এয়া লৈছো মই 3 চামুচ আৰু এটো হল চাউলৰ যেটো গুড়িৰ পাউডাৰ থাকে যেটো চাউলৰ হেৰি গুড়ি থাকে মই হেতু লৈছো এয়া আৰু এটো লৈছো অকণমান গাখীৰ আৰু গাখীৰত এটুকু হেৰি কটন দি দিছো কটন পেড এটা দি দিছো আৰু এখিনি হল মোৰ বস্তু এখিনি বস্তু দি আজি কেনেকেনো আমি ফেচিয়েল কৰিব পাৰো হেতু আপোনালোকক মই দেখাম তো ফেচিয়েলৰ প্ৰথম ষ্টেপটো হল ক্লিনজিং তো মই প্ৰথমতে ক্লিনজিং কৰিম নিজৰ ফেসটো এয়া গাখীৰত এয়া মই গৰু গাখীৰ লৈছো অলপ কাৰোবাৰ যদি গৰু গাখীৰ নাথাকে তো আপোনালোকে আমুল তাজা ব্যৱহাৰ কৰিব পাৰে তো এয়া লৈছো এয়া গাখীৰত ডুবাই কিনে এনেকে মুখখন চাফা কৰি দিব গাখীৰে কেঁচা গাখীৰে আমাৰ স্কিনটো চাফা কৰে আৰু গাখীৰটো কেঁচা কৰিয়ে ল'ব গৰম নকৰিব কেঁচা গাখীৰে আমাৰ স্কিনটো চাফা কৰে এই চাকচোন কিমানখিনি লেতেৰা ওলাই আহিছে আৰু ইয়া মোৰ ক্লিনজিং হৈ গ'ল সব মুখখন ক্লিন হৈ গ'ল পুৰা আৰু এতিয়া মই কৰিম স্ক্ৰাবৰ কাৰণে লম এইটো যোনটো চাউলৰ গুড়ি কৰি থৈ দিছিলো এই চাউলৰ গুড়ি লম 1 চামুচ অলপ বেছি লৈছো আৰু ইয়াৰ লগত লম যোনটো এলোভেৰা জেল উলিয়াই থৈছো সেই এলোভেৰা জেলৰ 1 চামুচ লৈ লম এতিয়া এইটো চাউলৰ গুড়ি আৰু এলোভেৰা জেলটো মিক্স কৰি লৈছো আমাৰ স্ক্ৰাব ৰেডি হৈ গ'ল কৰি উঠি মুখখন ধুই আহিলো এতিয়া মুখখন কটন কাপোৰেৰে মুচিছো চাওকচোন পুৰা যিবোৰ লেতেৰা আছিল মুখত গোটেইখিনি আঁতৰি গৈছে ক্লিন হৈ গৈছে পুৰা ফেচটো আৰু এতিয়া আমাৰ ষ্টেপটো হ'ল মাছাজ আৰু আমি মাছাজ কৰিম
বেসন লাগিব 1 চামুচ তাৰপিছত দৈ লাগিব আধা চামুচ আৰু ইয়াত দিম মৌ এড কৰিম আধা চামুচ আৰু এইখিনি হৈ গ'ল এইখিনি আমি এই মিশ্ৰণখিনি আমি ভালদৰে মিক্স কৰি ল'ম আৰু এইখিনি মিক্স হৈ গ'ল এইখিনি এতিয়া মুখত এপ্লাই কৰিম আপুনি ইচ্ছা কৰিলে ব্ৰাছেদিও লগাব পাৰে ফেচ পেকটো তো মই হাতেদি কমফৰ্টেবল তো মই হাতেদি লগাইছো নেক্সট কভাৰ কৰিব আৰু এয়া মোৰ গোটেই ফেচত এপ্লাই কৰিলো গোটেই মুখত লগালো এতিয়া 10-15 মিনিট মান এনেকৈ থাকি মুখখন শুকাবলৈ দিম আৰু এতিয়া মই মুখখন ধুই আহিলো চাওকচোন পুৰা ক্লিন হৈ গৈছে আৰু এতিয়া খুব ভাল লাগিছে স্কিনটো পুৰা চাফা হৈ গৈছে আজি মই আপোনালোকক দেখুৱালো কেনেকেনো আমি পাৰ্লাৰলৈ নোযোৱাকৈ ঘৰতে ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰি ফেচিয়েল কৰিব পাৰোঁ যদিহে আপোনালোকৰ মোৰ টিপছখিনি ভাল লাগিছে তেন্তে আপোনালোকেও এনেকৈ ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰি ফেচিয়েল কৰি চাওক খুব এটা ভাল ৰিজাল্ট পাব আৰু আজি ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ ইমানতে শেষ কৰোঁ যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনটো বজাবলৈ নাপাহৰিব তেতিয়াহে আপোনালোকে মোৰ নতুন নতুন নটিফিকেশ্যনসমূহ পাই থাকিব আৰু আজিলৈ এৰিছোঁ বাই বাই